হেল্ল' এভৰিৱান, কি খবৰ? মোৰ খবৰ ভাল আৰু বহু দিনৰ মাজত এটা মিনি ব্লগ লৈ আহিছোঁ দেই। মই ওলাইছোঁ আজি ক্লাছলৈ বুলি আৰু ক্লাছলৈ আহিছোঁ যিহেতু গাড়ীতে যাম, সেয়েহে ঘৰৰ ওচৰৰ পৰাই গাড়ী নাযায়, অলপ দূৰ খোজকাঢ়ি আহিব লাগে। আৰু ময়ো এয়া গাড়ী স্থান পাই গ'লোহি। আহিয়ে দেখিলোঁ গাড়ী নাই, মানে মই যোৱা গাড়ীখন 5 মিনিট মোৰ লেট হ'ল, সেয়েহে গ'লগৈ। পিছে আকৌ এখন গাড়ী আহিছে দেই, আৰু এয়া গাড়ীত উঠি আকৌ এয়া ফচিব লগা হ'ল ৰাস্তাত, মানে ট্ৰেইন আহিছিলে। মৰাণ আহি পাই মই প্ৰথমে এয়া মন্দিৰত সোমাই ল'লোঁ। মন্দিৰত সোমাওঁতে যিহেতু ভিডিঅ' কৰা নহ'লেই, সেয়েহে মই ক্লাছৰ পৰা আপোনালোকক মন্দিৰটো অলপকৈ দেখাই দিছোঁ দেই। আৰু এইফালে চাওকচোন, মোৰ নাকত এইটো কি উঠিছে? 5 দিনমান হ'ল, ভালেই হোৱা নাই, কি যে হ'ব আৰু এয়া ক্লাছত আহি পায়েই এয়া ভিডিঅ' কৰাত লাগিছোঁ দেই। মানে লগৰজনীক মাতি মেলি হ'লেও মই তাইক দেখাইছোঁ। আৰু এয়া মোৰ বজাৰ দুটামানো কৰিব লগা আছিলে, সেয়েহে ক্লাছৰ পৰাই ওলাই এই লগৰজনীৰ লগত কৰি ল'লোঁ। বাইদেউ পিছে কথা কোৱাতে ব্যস্ত দেই। আৰু এইফালে আজি আমাৰ এই বাইদেউগৰাকীৰ জন্মদিন, মোৰ ভিডিঅ'ত হয়তো দেখিয়ে থাকে, সেয়েহে আমি কিবা এটা খোৱাৰ কথা আছিল, সেয়েহে গোটেই তিনিওজনী লগ হৈ আহি গ'লোঁ খাবলৈ বুলি। আৰু এয়া আমাৰ খানাও আহি গ'ল, দেৰি নকৰি খাই ল'লোঁ দেই। যিহেতু ৰাতিপুৱাৰ পৰা মই একোৱেই খোৱা নাছিলোঁ আৰু খাই এয়া গাড়ীলৈ বুলি আহিলোঁ। চাওকচোন এচিত সোমাই থকাৰ অৱস্থা কি হ'ল। মই মানে গৰমত এতিয়া ঠাহনিও পোৱা নাই বুলি ক'ব লাগিব। আৰু আহি পাই এয়া ফিল্ডলৈ বুলি আহিলোঁ। বাৰু আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ, বাই বাই।